যে মুখ্যমন্ত্ৰীয়ে ক'লে বোলে অসমৰ সমাজক হেনো দুৰ্নীতিমুক্ত কৰিব। আপোনালোকে বক্তব্যটো যদি শুনে এবাৰ আকৌ শুনিব পাৰে। অসমৰ সমাজক কৈছে দুৰ্নীতিমুক্ত কৰিব। আমি অসম জাতীয় পৰিষদেই নহয়, অসমৰ সমাজ জীৱনেও জাতীয় জীৱনেও অনুভৱ কৰে যে এইটো একবিংশ শতিকাৰ অন্যতম শ্ৰেষ্ঠ কৌতুক। অসমৰ মুখ্যমন্ত্ৰীয়ে যোৱাকালি যিটো কথা কৈছে, অসমৰ সমাজক দুৰ্নীতিমুক্ত কৰিব সংকল্প লৈছে, এইটো আমি ভাবোঁ যে এইটো একবিংশ শতিকাৰ অন্যতম শ্ৰেষ্ঠ কৌতুক। যিগৰাকী মানুহৰ নেতৃত্বতে গৰু, কয়লা, চুপাৰী, কাঠ, শিল, বালি, কণী, মাছ, মাংস সকলো সিন্ডিকেট নিজৰ প্ৰত্যক্ষ নিয়ন্ত্ৰণত চলি আছে, যিগৰাকী ব্যক্তিয়ে এফালৰ পৰা ধাহি মুহি নিজৰ পত্নীৰ নামত, নিজৰ নিকট মন্ত্ৰী আত্ম ইষ্ট কুটুম্বৰ নামত সুৰা সুৰে মাটি গ্ৰাস কৰি আহিছে, উজনি অসমৰ চাহ বাগিচাসমূহ গ্ৰাস কৰি আহিছে, যিগৰাকী ব্যক্তিৰ ব্যৱসায়ত বিভিন্ন ব্যৱসায়ত বলপূৰ্বকভাৱে অনুপ্ৰৱেশ কৰিছে, মানে বেলেগক কৰিব নিদিয়ে আৰু আমাৰ ঠিকাদাৰসকলৰ জীৱন মাৰি জীৱিকা মাৰি নিজৰ অঙহী বঙহী এই শৰ্মা দাসসকলক তাত ভৰাই দিব খুজিছে, সেই কামটো কৰি আছে। যিগৰাকী ব্যক্তিয়ে লোক নিৰ্মাণ বিভাগকে ধৰি সকলো বিভাগত কমিশ্যন নহ'লে এটাও ঠিকা আবণ্টন নিদিয়ে, সেইজন মানুহে দুৰ্নীতিমুক্ত সমাজ গঢ়িব। ইয়াতকৈ ডাঙৰ কমেডি কিবা থাকিব পাৰেনে? মই ৰাইজকে প্ৰশ্ন কৰিব খুজিছোঁ। আৰু মই নিজে নকওঁ, যিখন চৰকাৰৰ তেওঁ মুখ্যমন্ত্ৰী, তাত আপোনালোকে জানে যে এসময়ত আপোনালোকে সকলোৱে এখন পঢ়িছে, সাগা অফ স্কেমছ ইন কংগ্ৰেছ ৰুল ষ্টেট। ইয়াত ভাল দুখন তেওঁলোকে পুস্তিকা উলিয়াইছিলে। দুইখন পুস্তিকাত, এখন পুস্তিকাত যেতিয়া উন্মোচনী অনুষ্ঠান হৈছিলে তাত এছ আলুৱালিয়া আছিলে আৰু তেখেতৰ কাষত আছিলে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু এতিয়া কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বপূৰ্ণ মন্ত্ৰী। আৰু আপোনালোকক ৰাইজকো পুনৰ মনত পেলাই দিলোঁ, তেতিয়া বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি আছিলে অমিত শ্বাহ ডাঙৰীয়া। আৰু তাত কি লিখিছে এইবোৰ মই দুবাৰ পঢ়িব খোজা নাই। তাত এবাৰ এঠাইত কৈছে যে দেশৰ আটাইতকৈ দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰীসকলৰ ভিতৰত, মানে ৰাজনীতিবিদসকলৰ ভিতৰত, মুখ্যমন্ত্ৰী তেওঁ হোৱা নাছিলে, ৰাজনীতিবিদসকলৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মা ৩ নম্বৰ স্থান। আৰু কৈছে যে এই আমেৰিকাৰ কোৰ্টে কি কথা কৈছে এইবোৰো কৈছে, তেওঁলোকৰ চৰকাৰ আহিলে তেওঁক কৰায়ত্ব কৰিব এইটোও কৈছে, জেললৈ নিক্ষেপ কৰিব এইটোও কৈছে। আৰু CBI তদন্তৰ ডিমাণ্ড এইটো আছে, CBI ডিমাণ্ডিং CBI এনকুৱাৰী ইন আছাম। তেওঁলোকৰ চৰকাৰ মানে এইটোৱে তেওঁলোকে তেতিয়াই বিচাৰিছিলে, নিড ফৰ এ CBI এনকুৱাৰী, এইবোৰ কথাও লিখা আছে। হিমন্ত বিশ্ব শৰ্মালী বুলি ধুনীয়াকৈ লিখা আছে, হুইচ ইনভলভ হিজ ওৱান্স ফেভাৰ পলিটিকেল, এই কথাটো লিখা আছে। গুৱাহাটী ৱাটাৰ ছাপ্লাই প্ৰজেক্টত থকা স্কেমৰ কথা ধুনীয়াকৈ লিখা আছে। দ্য গুৱাহাটী ৱাটাৰ ছাপ্লাই প্ৰজেক্ট ইজ ড্ৰয়িং হিউজ পাব্লিক ৰিজেণ্টমেণ্ট ইন দ্য ষ্টেট। Several organizations, intellectual and people from all sections together are seriously demanding a CBI probe. মানুহৰ কথাও কৈছে আৰু তেওঁলোকেও কৈছে। গতিকে এই কথাবোৰ ইতিমধ্যে কৈছে। গতিকে সেই মানুহজনে কৈ আছে যে তেওঁ দুৰ্নীতিমুক্ত সমাজ গঢ়িব। এটা কথা আমি ভাল পাইছোঁ যে 4.5 বছৰ তেওঁ মুখ্যমন্ত্ৰী হ'ল। এই যোৱা 4.5 বছৰ দুৰ্নীতি যে চলিয়ে আছে এই কথাটো তেওঁ স্বীকাৰ কৰি লৈছে, যে নতুনকৈ দুৰ্নীতিমুক্ত কৰিম বুলি কৈছে। সৰ্বানন্দ সোণোৱালৰ দিনত কৈছিলে যে দুৰ্নীতিমুক্ত অসম হ'ব, জিৰ' টলাৰেঞ্চ এগেইনষ্ট কাৰাপশ্যন। এইটো সৰ্বানন্দ সোণোৱালৰ দিনত এইটো তেওঁলোকৰ ভিজন ডকুমেণ্টত লিখা কথা। সৰ্বানন্দ সোণোৱালে 5 বছৰ চলালে, হিমন্ত বিশ্ব শৰ্মাই 4.5 বছৰ চলালে। 9.5 বছৰ বিজেপিৰ দিনত একেবাৰে ধাৰাবাহিকভাৱে যে দুৰ্নীতি চলি আছে এই কথাটো অসমৰ মুখ্যমন্ত্ৰীয়ে স্বীকাৰ কৰাৰ কাৰণে তেওঁক ধন্যবাদ দিছোঁ।